আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম স্যানিটাৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম স্যানিটাৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, স্যানিটাৰী, পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984। টিংখাঙৰ লেঙেৰীত একখৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় যুৱ সমাৰোহৰ লাইখুটা স্থাপন। আধ্যাত্মিকতাৰে যুৱ প্ৰজন্মক বাট দেখুওৱাৰ প্ৰয়াস। টিংখাং সমষ্টি বৃহত্তৰ লেঙেৰী অঞ্চলত একখৰণ ভাগৱতী সমাজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় যুৱ সমাৰোহৰ দেওবাৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। নৱবৰ্ষৰ জানুৱাৰী মাহত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই আধ্যাত্মিক সমাৰোহৰ। যুৱ প্ৰজন্মক মহাপুৰুষীয় কলা সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাধাৰাৰে সঠিক পথলৈ অনাৰ লক্ষ্যৰে একখৰণ ভাগৱতী সমাজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। এই উদ্দেশ্যে অহা 3, 4, 5 আৰু 6 জানুৱাৰীত টিংখাং সমষ্টি লেঙেৰীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় যুৱ সমাৰোহৰ দেওবাৰে লাইখুটা স্থাপন কৰা হয়। কাৰ্যসূচীত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা, মহাপাল নাম, শ্ৰীকৃষ্ণৰ ৰাস ক্ৰিয়া, গুণমালা কীৰ্তন, ভাগৱত পাঠ, হলি গীত আৰু দিহানাম আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ হ'ব। অসমৰ প্ৰায় 18খন জিলাৰ ভক্ত বৈষ্ণৱৰ সমাগম হ'বলগীয়া এই অনুষ্ঠানৰ বাবে 25টাকৈ শিবিৰ নিৰ্মাণ কৰা হ'ব। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আধ্যাত্মিক পৰিৱেশ নিৰ্মাণ কৰিবৰ নিমিত্তে একখন ভাগৱতী সমাজৰ ভাতৃ সমাজ, তৰুণ বিদ্যাৰ্থী সমাজে আমি 4 দিনীয়া কাৰ্যসূচী অহা জানুৱাৰী 3, 4, 5 জানুৱাৰী, 6 জানুৱাৰীলৈকে আমি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত যুৱ সমাৰোহ এভাগি আয়োজন কৰিবলৈ লৈছোঁ। গতিকে আজি সেই যুৱ সমাৰোহভাগেই লাইখুটা স্থাপন অনুষ্ঠানে চলি আছে। গতিকে আমি লেঙেৰীবাসীকে প্ৰমুখ কৰি সমগ্ৰ অসমৰ সমস্ত জনকে, জাতি, ধৰ্ম, কুল সমস্ত জনকে আমি এই অনুষ্ঠানটিত তেখেতলোকে আহি আমাক সৰ্বপ্ৰকাৰে সহযোগিতা কৰি আমাৰ অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰিব বুলি আশা ৰাখিছোঁ। গতিকে আজি বৰ্তমান সময়ত যি অহা যুৱ প্ৰজন্ম, যি যুৱ উশৃংখল, যি বিপথে পৰিচালিত হৈছে, তাৰ কাৰণে আমি মহাপুৰুষ গুৰুজনাই দি যোৱা আধ্যাত্মিক, সাংস্কৃতিক, ৰাজনৈতিক চাৰিওফালৰ পৰা আমি এই সমাজৰ, অসমৰ যি গুৰুজনাই দি যোৱা এইখন হৰিনাম ধৰ্মৰ ভাগৱতী সমাজৰ যি হৰিনামৰ দ্বাৰা, শাস্ত্ৰৰ জ্ঞানৰ দ্বাৰা আমি এই অনুষ্ঠানটোত কেইবাটি বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। যেনে আমি সৰ্বপ্ৰথমে ভাওনা ভাগি লৈছোঁ, গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা, আৰু দ্বিতীয়তে মহাপাল নাম, তাৰপিছতে শ্ৰীকৃষ্ণ ৰাধাৰ ৰাসক্ৰিয়া, গুণমালা কীৰ্তনকে প্ৰমুখ কৰি ভাগৱত পাঠ, ব্যাখ্যা, হলি গীত, দিহানামকে প্ৰমুখ কৰি আৰু বিভিন্ন ধৰণৰ আমাৰ গুৰুজনাৰ যি সংস্কৃতি, সমস্ত সংস্কৃতি একত্ৰিত কৰি আমি লেঙেৰী অঞ্চলত এই অনুষ্ঠানভাগি আয়োজন কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। গতিকে আমি পুনৰবাৰ কৈছোঁ, প্ৰায় 18খন জিলাৰ কাৰণে প্ৰায় 25টামান আমি শিবিৰ ইয়াতে নিৰ্মাণ কৰিম। তেখেতলোকে ইয়াতে থকা, খোৱা সমস্তখিনি ব্যৱস্থা আমি আয়োজক সমিতিয়ে কৰিম। তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। আমি সেইকাৰণে সমস্ত জনকে ইয়াতে আহি তেখেতলোকে দিহা পৰামৰ্শ আগবঢ়ায় যাতে এই অনুষ্ঠানটি সফল ৰূপায়ণ কৰে। গুৰুজনাই দি যোৱা কলা, সংস্কৃতি, সৃষ্টি, শিল্পী সমস্তখিনিকে তেওঁলোকে দিহা পৰামৰ্শ দি আমাৰ অনুষ্ঠানভাগি যাতে হয় তাৰ কাৰণে এখন ভাগৱতী সমাজৰ ভাতৃ সংগঠন তৰুণ বিদ্যাৰ্থী সমাজে অসমৰ চৌদিশে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাম্যবাদ আৰু সংস্কাৰিত বাৰ্তালৈ অসমৰ চুকে কোণে সকলো জাতি জনগোষ্ঠীৰ মাজলৈকে আমি যাবলৈ চেষ্টা কৰিছোঁ যুৱ প্ৰজন্মৰ যোগেদি। শংকৰদেৱৰ বাৰ্তা, সাম্যবাদৰ বিজ্ঞান শব্দ তিমিৰৰ পাৰ ভাঙি উজ্জ্বল জীৱনৰ জোৱাৰ অনাৰ খবৰ আমি অসমৰ চুকে কোণে দিবলৈ গৈছোঁ। আৰু এই যুৱ সমাৰোহত এইবাৰ ভূপেন চুকা চিনিআলিত আমাৰ সভাপতি অসমৰ সুৰক্ষা মন্ত্ৰী বিমল বৰা ছাৰ আছে। তেখেতৰ সৰ্বাংগ সুন্দৰ পৰিকল্পনাত আৰু নেতৃত্বত এই অনুষ্ঠানভাগ আমি পাতিবলৈ গৈ আছোঁ। গতিকে এই এপাহতে মাননীয় আমাৰ আদৰণি সমিতিৰ সভাপতি বিমল বৰা ডাঙৰকে মই আদৰণি জনাইছোঁ,
ধন্যবাদ জনাইছোঁ আৰু অসমৰ সকলো দিশৰ ভকত বৈষ্ণৱ যুৱক যুৱতীক এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক শক্তিৰ বিকাশৰ যোগেদি যুৱ সমাজৰ সুশৃংখল যুৱ সমাজৰ উশৃংখল যুৱ সমাজক শৃংখলিত কৰা যাতে বাৰ্তা দিয়াত আমাক সহায় সহযোগ কৰে তাৰ কাৰণে মই সকলোলৈ প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ 3, 4, 5, 6 যুৱ সমাৰোহ আমি পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াত সকলো ৰাইজে উপস্থিত থাকিব আৰু আমাৰ অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আহিব বুলি আমি আশা কৰোঁ। আৰু বিশেষকৈ আমাৰ ইয়াত সাংস্কৃতিক মুখ্য আকৰ্ষণ কেন্দ্ৰ হৈছে দক্ষিণ কামৰূপৰ পৰা থিয়নাম প্ৰদৰ্শন হ'ব আৰু দ্বিতীয়তে বৰপেটাৰ হলিগীত পৰিৱেশন হ'ব বৰপেটাৰ সোণবিধি সমাজৰ আৰু আমাৰ যোৰহাট জিলাৰ বিদ্যাৰ্থী সমাজৰ খুজ্জানত নিধি জীৱনত শ্ৰীকৃষ্ণ ৰাধাৰ ৰামক্ৰীড়া মিলন ঘটিব আৰু আমাৰ দিহানাম আৰু বৰগীত কিছুমান সাংস্কৃতিক অনুষ্ঠান মূল আকৰ্ষণ কেন্দ্ৰ হ'ব। সকলো ৰাইজক আমি বিনম্ৰে অনুৰোধ কৰিছোঁ এই অনুষ্ঠান ভাগত সকলো সহযোগিতা ৰাখি আৰু সাফল্যমণ্ডিত কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেন জাকত জিলিকা কৰে। অসমৰ সোণবিধি সমাজৰ জয় জয়ময় হয় আৰু বিশেষকৈ মই অনুৰোধ কৰোঁ আমাৰ এই চাৰিআলিটোত বা গুটুং চিগাৰ যি পৰিৱেশ আগত তেনেকুৱা আমি মানে এটা ভকতিৰ দিশত যি আগবাঢ়ি আহিছে এখন বসন্তৰ পৰিণত হ'ব। সকলোৱে আহিব বুলি আশা ৰাখি মই